অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আণ্ডাৰত যি আমাৰ এই তিনিচুকীয়া জিলাত ৭টা উন্নয়ন খণ্ড অন্তৰ্গত আমাৰ এখন তিনিচুকীয়া মাছমজিয়াত এখন প্ৰতি বছৰে ভোগালী মেলা অনুষ্ঠিত কৰা হৈছে। এইবাৰো এনেকৈ অনাগত দিনৰ দৰে এইবাৰো আমাৰ এই ভোগালী মেলা অনুষ্ঠিত কৰা হৈছে। আমাৰ ৭টা উন্নয়ন খণ্ডৰ পৰা যি আত্মসহায়ক গোটৰ নিজৰ উৎপাদিত সামগ্ৰী তৈয়াৰ কৰি এই ভোগালী মেলালৈ অনা হৈছে। আৰু আমাৰ এটা ভাল লাগে, এই বজাৰখনে আমাৰ মহিলাসকলক এটা নিজক স্বাৱলম্বী কৰাৰ দিশত আগবঢ়াবলৈ যোৱাত সহায় কৰিছে। আৰু এখন মহিলাই কেনেকৈ বজাৰ এখন মেইনটেইন কৰিব লাগে বা বজাৰখনত কেনেকৈ তেওঁলোকৰ দায়িত্ব বা তেওঁলোকে কেনেকৈ বজাৰখনত তেওঁলোকে অংশগ্ৰহণ কৰিব লাগে সেইটো খুব ধুনীয়াকৈ তেওঁলোকে জানিছে। আৰু এই বজাৰখনে আমাৰ মহিলাসকলক সঁচাকৈ উপকৃত কৰিছে। আমি ভাবো এই বজাৰখন এই ভোগালী মেলা বা আমাৰ এই বহাগী মেলা প্ৰতি বছৰ যিদৰে হয়, আমি প্ৰতি বছৰে তেনেকে বিচাৰো। আৰু আমাৰ মহিলাসকলে সদায় তেওঁলোকে স্বাৱলম্বী দিশত আগবাঢ়ি যোৱাত আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে আমাক সহায় কৰি যাব বুলি আমি আশা ৰাখিছো। ৰাইজলে আমি এইটো আহ্বান জনাও যে আমাৰ এইখিনি থলুৱা সামগ্ৰী, আমাৰ কোনো বাহিৰৰ পৰা অহা বস্তু নহয়। আমাৰ নিজৰ গোটৰ সদস্যসকলে, যি আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে তেওঁলোকে নিজৰ হাতেৰে তৈয়াৰী কৰা, আৰু তেওঁলোকে এনেকুৱা এখন বজাৰ যেতিয়া আমাৰ ইমান সুলভ মূল্যত পায়, আৰু সকলো বস্তু আমাৰ কোনো তাত কেমিকেল নহয়, আমাৰ সকলো বস্তু নিজৰ ঘৰতে উৎপাদিত কৰা। তো তেওঁলোকে যদি আমাক সহায় কৰে, আমাৰ মহিলাসকল নিশ্চয় উপকৃত হ'ব। মই ৰাজ্যক আহ্বান জনাইছো এই মেলাখনলৈ তেওঁলোকে আহক আৰু আমাৰ মহিলাসকলক উৎসাহিত কৰে। যে আগন্তুক ভোগালী বিহুৰ সকলোকে অসমবাসীক উল্লেখ জনাই আমাৰ এই ভোগালী মেলাখন যেন 3দিনীয়া কাৰ্যসূচী, আজি শেষ দিন। এই শেষ দিনত সকলোৱে আহি আমাৰ সকলো আমাৰ ইয়াতে থকা সকলো বাইদেউসকলক উপকৃত কৰি সহায় কৰে যেন, তাকে মই কামনা কৰিছো।